নগাঁও আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভাগীয় পৰ্যালোচনা বৈঠক মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাসৰ অংশগ্ৰহণ। আজি নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ত সভাকক্ষত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন পৰ্যটন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত হৈ জিলাখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু পৰ্যটন বিভাগৰ বিভাগীয় বিষয়াসকলৰ লগত এক পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত আদৰণি ভাষণ আগবঢ়াই জিলা আয়ুক্ত শ্ৰী দেৱাশিষ শৰ্মাই মন্ত্ৰীগৰাকীৰ প্ৰথমে জিলাখনৰ প্ৰতিটো খণ্ডত চলি থকা প্ৰধানমন্ত্ৰী আৱাস যোজনা বাসগৃহসমূহৰ বৰ্তমান স্থিতিৰ বুজ লৈ তেখেতে স্থানীয় বিধায়কসকলৰ লগতে পঞ্চায়ত সচিব আৰু পঞ্চায়ত সভাপতিসকলৰ লগত আলোচনাৰ মাধ্যমেৰে 10 অক্টোবৰৰ ভিতৰত নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ খণ্ড উন্নয়ন বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে। বৈঠকত MG এনৰেগা আঁচনিৰ বুজ লৈ অংগনবাড়ী কেন্দ্ৰসমূহ MG এনৰেগাৰ অধীনত উন্নয়ন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। তেখেতে অমৃত সৰোবৰ জিলা পৰিষদ পৰ্যায় আৰু আঞ্চলিক পঞ্চায়ত পৰ্যায়ৰ আঁচনিৰ অগ্ৰগতিৰ খতিয়ান লয়। আজিৰ এই বৈঠকত নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপ শৰ্মা, ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া, খণ্ড উন্নয়ন বিষয়াসকল, পৰ্যটন বিভাগৰ বিষয়াসকলকে প্ৰমুখ্য কৰি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়াসকল উপস্থিত থাকে। মই তেখেতে কি প্ৰশ্ন কৰিছে মই সেইটো উত্তৰ দিব নাযাওঁ, কিন্তু আজিয়ে যেতিয়া বিৰোধী দলে যেতিয়া উদ্যোগীকৰণ নহয় তেতিয়াও চৰকাৰৰ কেঁচা দিয়ে যে অসমত উদ্যোগীকৰণ হোৱা নাই, স্থবিৰ হৈ গ'ল, থকা উদ্যোগবোৰ নোহোৱা হৈ গ'ল। আৰু যাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰচেষ্টা চলাইছে যে আমি যেতিয়ালৈ আমি উদ্যোগীকৰণ নকৰোঁ তেতিয়ালৈ আমি অসমখন বিকাশ কৰিব নোৱাৰিম। অসমখনত অকল হাইৱে, অভাৰব্ৰিজ, মেডিকেল কলেজ কৰি পেলাই আমি অসমখন আমি বিকশিত কৰিব নোৱাৰিম। বিকশিত কৰাৰ কাৰণে কেইবাটাও পেৰামিটাৰ আছে, তাৰ ভিতৰত অন্যতম পেৰামিটাৰ হৈছে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন। ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰাৰ কাৰণে আমি যি এডভান্টেজ আছামৰ জৰিয়তে 1,10,000 কোটি টকাৰ যি আমি বিনিয়োগ কৰাৰ কাৰণে প্ৰস্তাৱ পালোঁ, আৰু প্ৰস্তাৱৰ প্ৰথম প্ৰাইমাৰী কণ্ডিশ্যনটো হৈছে কি তেওঁলোকে মাটি আমি দিব লাগিব। মাটি দিব লাগিলে আমাৰ যিসমূহ মাটি চৰকাৰী মাটিসমূহ আছে সেইবোৰ উন্মুক্ত হৈ থাকক বা বেদখল হৈ থাকক, সেইবোৰ মাটিক আমি আগন্তুক দিনত যিসকল উদ্যোগীকৰণৰ কাৰণে আগবাঢ়ি আহিছে দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে। গতিকে ৰাইজে সিদ্ধান্ত ল'ব লাগিব যে উদ্যোগীকৰণ হ'ব লাগে নে নালাগে। যদি উদ্যোগীকৰণ হ'ব নালাগে বুলি সকলো দলে যদি কয়, সকলো ৰাজনৈতিক দল, অসমৰ জনসাধাৰণে যদি কয়, তাত আমাৰ ক'বলগীয়া একো নাই। কাৰণ তেতিয়া আমিও নিশ্চয় পাম, কাৰণ তেতিয়া আমি যি লৈ পেলাই যুদ্ধ কৰি আছোঁ যে অসমখন 1ৰ পৰা 5 নম্বৰ ন্যায়ৰ কাৰণে যি আমি প্ৰক্ৰিয়া চলাই আছোঁ, সেই প্ৰক্ৰিয়া আমি আগন্তুক দিনত সাৰ্থক হ'ব লাগিলে নিশ্চিত ৰূপত উদ্যোগীকৰণ কৰিব লাগিব। উদ্যোগীকৰণ কৰিব লাগিলে হাজাৰ হাজাৰ বিঘা মাটি লাগিব। মাটি দিব লাগিলে যিসমূহ আমাৰ গ্ৰেজিং লেণ্ড আছে সেইবোৰ মাটি দিব নোৱাৰে এজ পাৰ দ্য সুপ্ৰিম কোৰ্ট ভাৰ্ডিক্ট। গতিকে যিসমূহ খাছ মাটি চৰকাৰী মাটিত বেদখল কৰি আছে কোনো ধৰণৰ বেআইনীভাৱে, নীতিগতভাৱে কোনো ধৰণৰ কাগজ পত্ৰ নোহোৱাকৈ, সেইবোৰৰ ক্ষেত্ৰত উচ্ছেদ কাৰ্য চলোৱা হৈছে। আৰু যিসমূহ তাৰ ভিতৰত যদি জেনুইন কোনোবা যদি আছে নিশ্চিত ৰূপত চৰকাৰৰ নীতিৰ আধাৰত তেওঁলোকক আগন্তুক মাটিও দিব। সেই কথাখিনি মই পূৰ্বতে ক'লো, প্ৰথম অৱস্থাতে ক'লো সেই কথাখিনি। অখিল গগৈৰ পৰিয়ালৰ চকুপানী ঢুকাৰ দৰে, কাৰণ অখিল গগৈ যদি একাষাৰ কথা যদি তাত গৈ পেলাই যদি ক'লেহেঁতেন যে উদ্যোগীকৰণ হ'ব লাগিব, যিসকলে প্ৰকৃতভাৱে যিসকল মানুহ যিসকলে আল্টিমেটলি সেইসকল মানুহ ক'ৰ পৰা মাইগ্ৰেশ্যন হৈ আহিছে, মাইগ্ৰেশ্যন য'ৰ পৰা হৈ আহিছে, হয়তো গৰাখহনীয়াৰ কাৰণে আহিব পাৰে, বানপানীৰ কাৰণে আহিব পাৰে, আহিলেতো সেই চাৰ্কুল অফিচতো ৰেকৰ্ডটো থাকিব লাগিব। সেই চাৰ্কুল অফিচত যদি ৰেকৰ্ড আছে তেতিয়াহ'লে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব, কিন্তু কোনো ৰেকৰ্ড নাই। আজি মই আহি পেলাই নগাঁৱত মই ঘৰ বান্ধিলোঁ, মই আহি পেলাই ক'লো যে মই গৰাখহনীয়াত উৎসাহিত হৈ পেলাই আহিছোঁ, ক'লেই নহ'ব নহয়। মই তাত বৰপেটা জিলাত মই যে গৰাখহনীয়াত উৎসাহিত হৈ আহিছোঁ সেই ৰেকৰ্ডত থাকিব লাগিব, আৰু সেই ৰেকৰ্ডত লিপিবদ্ধ থাকিব লাগিব যে মই আহি পেলাই নগাঁৱত ইয়াতে কোনো ৰকমতে আছোঁ। এতিয়া হয়তো মোৰ ক্ষেত্ৰত বিবেচনা কৰিম, কিন্তু মই তাত কোনো ধৰণৰ গৰাখহনীয়াটো মোৰ হেৰি হোৱা নাই, কোনো ধৰণৰ ৰেকৰ্ড নাই। আৰু ইয়াতে আহি পেলাই মই যদি নগাঁৱত আহি পেলাই যদি চৰকাৰী মাটি বেদখল কৰি থাকে, আপোনালোকে মোক সোধাই আহিব নেকি? আপুনি নিশ্চিতভাৱে উচ্ছেদ কৰাৰ কথাই ক'ব। স্বাভাৱিকতে পাব, কাৰণ এইটো চৰকাৰী নীতি আছে। যিসকলে মানে তেওঁলোকৰ বানপানীৰ ক্ষেত্ৰতে হওক বা গৰাখহনীয়াৰ ক্ষেত্ৰতে হওক, যিসমূহ সেইসকলে মাটি হেৰাইছে সেইসকলৰ তৎকালীনভাৱে মণ্ডলসমূহে ছাৰ্ভে কৰি ৰেকৰ্ড থাকে, আৰু সেই ৰেকৰ্ডত যদি তেওঁলোকৰ নাম আছে নিশ্চিত ৰূপত আগন্তুক চৰকাৰে তেওঁলোকক মাটি দিবলৈ দায়বদ্ধ। তেওঁলোকৰ যদি কোনো ৰেকৰ্ড নাই, ক'ৰ পৰা আহিছে কি কথা, তেতিয়াহ'লে তেওঁলোকতো মাটি দিয়াৰ কোনো প্ৰশ্ন নুঠে। আৰু এটা শেষ প্ৰশ্ন, পঞ্চায়তৰ যিসমূহ GRS আছে তেওঁলোকে দেখিব যিটো পাৰিশ্ৰমিক তেওঁলোকে পায়, মানে তাৰ তুলনামূলকভাৱে তেওঁলোকৰ সা সম্পত্তি